হাই গাইজ, কি খবৰ আপোনালোকৰ? আজি আমি জেঠাই ঘৰলৈ আহিছোঁ। আমাৰ মাও আহিছে। আজি আমাৰ দেহাৰ প্ৰথম জেঠাই আইতাকৰ ঘৰলৈ, মাও প্ৰথম। বিহু বুলি আহিছোঁ আমি চব। আৰু জেঠাই ঘৰত খবৰ ৰাতিপুৱাহে দিছোঁ আহিম বুলি, আগতীয়াকৈ জেঠাইক খবৰ দিয়া নাছিলোঁ। এয়া আমাৰ মাহঁত বহুতো পালেগৈ দেখিছে। মই দোকানত সোমালোঁ, জেঠাইহঁতৰ ঘৰলৈ কিবা কিবি অলপ ল'লোঁ। আৰু মা আৰু আমাৰ ছোৱালী আগত গৈ আছে। এইখিনিতে অলপ দিনৰ আগতে ভাওনা পাতিছিলে। আৰু এই গেটখনৰ তলেদিয়ে এতিয়া আমাৰ জেঠাইহঁতৰ ঘৰলৈ সোমাই যাব লাগিব। আপোনালোকক জেঠাইহঁতৰ ঘৰত দেখাই আছোঁ, ব'লক। আমি এতিয়া জেঠাই ঘৰ পালোহি। এয়া মা বহি আছে, মই বহি আছোঁ, ছোৱালী এই বিচনাতে শুই আছে। চাহ দিছে, এতিয়া চাহ খাই লওঁ। লাইনটো গ'ল, সেইকাৰণে ভিডিঅ'টো অলপ আন্ধাৰ নিচিনা লাগিছে দেখিবলৈ। আৰু এইটো দেখিছে বাৰান্দাতে গা খজুৱাই বহি আছে। ইয়াৰ দুকণী হৈছে হেনো। ইয়াৰ নাম টিংকু দেই। এতিয়া আমি জেঠাইহঁতৰ বাৰীত সোমাইছোঁ। এইফালে ইয়াৰ জেঠাই ফ্ৰেঞ্চবিন, দাংবডি এইবোৰ কিবাকিবি ঢেৰ পাচলি খেতি কৰিছে। এয়া আইতাকক কৈছে আমাৰ দেহা। আৰু আমাৰ মায়ে সেইফালে শাহুমাই বিলাহী ছিঙি আছে। বিলাহী ঢেৰ ইয়াত। এইবোৰ তলতো ঢেৰ হৈ আছে। আমি তলত পকি থকা কিছুমান বুটলিলোঁ, এতিয়া ওপৰত লাগি থকাবোৰ বুটলিছোঁ। আৰু গছজোপা কাটি পেলাম বুলি কৈছে, সেইকাৰণে আমি লৈ যাওঁ। এইফালে এতিয়া ভাত হ'ল, পাপৰ, ইয়াত ডিমৰ দম বনাইছিলে জেঠাই। ভাত, দালি, পাপৰ, আচাৰ তেনেকৈ আছিলে। আজি আহিম বুলি জেঠাই গম পোৱা নাছিলে। আমি মানে ঘৰৰ পৰা ওলোৱা আগতহে ফোন কৰিছোঁ আজি যাম বুলি। আমাৰ মাও আছিলে আমাৰ ঘৰতে, আমি তিনিওজনী আহিলোঁ বিহু বুলি। আৰু এতিয়া ভাত পানী খাই আজৰি হৈ আৰু ঘৰলৈ ওলাম। আমি ঘৰলৈ আহি আছোঁ। জেঠাই আগবঢ়াবলৈ আহিছে আমাক অকণমান। এয়া আমাৰ ছোৱালীক জেঠাই লৈ আহিছে কোচতে। আকৌ কেতিয়া আহোঁ ঠিক নাই। ভিডিঅ'টো ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।